So মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই পোনপ্ৰথমে স্বাগতম জনাইছো আমাৰ ABC কোচিং আসাম নামৰ এই চেনেলটোলৈ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত পঢ়ি আছা বহুত ভাল কথা বহুত এনজয় কৰি আছা মই জানো সো এই ফটোগ্ৰাফ নামৰ তোমালোকৰ যি কবিতা আছে পয়েমখিনি আজি মই আলোচনা কৰিবলৈ গৈ আছো ঠিক আছে মই আগতে তোমালোকক পয়েম বিলাক পঢ়াই যাম পয়েম বিলাক বুজাই দি যাম তাৰ পিছত পয়েমৰ প্ৰশ্ন উত্তৰ দি যাম তাৰ পিছত আমি যিবিলাক তোমালোকৰ প্ৰস আছে যিবিলাক কাহিনী আছে তোমালোকৰ হেবিলাক কাহিনী বা হেবিলাক পাঠলৈ আমি গুছি যাম ঠিক আছে খুব সকলো বিলাক মই খুব সুন্দৰকৈ কভাৰ কৰি দিম উইদিন ইওৰ পৰীক্ষা তোমালোকৰ পৰীক্ষাৰ আগে আগে মই তোমালোকক দি দিম ঠিক আছে সো আজি আৰম্ভ কৰিছো আজিৰ আমাৰ এই ক্লাছটো ঠিক আছে সো এই ফটোগ্ৰাফ যেটো আমাৰ পয়েমটো আছে এই পয়েমটো কোনে লিখিছে প্ৰথমে আমি ৰাইটাৰৰ নামখিনি জানিব লাগিব ৰাইটাৰৰ নাম কি আছে শাৰ্লি টুলছন ৰাইটাৰ আমাৰ এই পয়েম এই ফটোগ্ৰাফ নামৰ কবিতাটোৰ খুব এটা ইন্টাৰেষ্টিং ইয়া পাঠটো হয় কবিতাটো হয় পয়েমটো হয় ঠিক আছে আৰম্ভ কৰিছো The cardboard shows me how it works. Cardboard kini jikini cardboard ase cardboard kini mok dekhuai di asile je ei bostu kini kenekua how it was bostu kini kenekua when the two girl cousins went pedaling jetia dujoni girl cousin amar writer or mar logot pedaling koribo karone goisile সাগৰৰ পাৰত কাৰ্ডবোৰ্ড মানে তোমালোকে মনত ৰাখিবা এখন তো পিকচাৰ চাই আছিল ছবি চাই আছিল আজিকালিৰ দিনত তোমালোকে সাগে এইবিলাক বস্তু চোৱা নাই পিকচাৰ আৰু ঠিক আছে এখন ছবি চাই আছিল মোবাইলত নহয় কাগজত প্ৰিন্ট আউট কৰি বিনে ঠিক আছে দা কাৰ্ডবোৰ্ড শোজ মি ৰাইটাৰে কৈ আছে কাৰ্ডবোৰ্ড খিনি মোক দেখুৱাই দি আছিল হাউ ইট ওয়াজ এইখিনি কেনেকুৱা ধৰণৰ আছিল সেই সময়খিনি when the two girl দুজনী ছোৱালী जी दुजनी स्वाली आमार राइटारर माकर काजिन आसिले मामार स्वाली हबो पारे पेहिर स्वाली हबो पारे खुरार स्वाली जेठार स्वाली हबो पारे ठीक আছে काजिन आसिले वेन पेडलिंग हिते पेडलिंग करि आसिले पेडलिंग কৰা মানে তোমালোকে যে বুজি পোৱা সাইকেলৰ যেনেকৈ আমি পেডেলিং কৰো পেডেল মাৰো পেডেল মাৰি 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 ঠিক আছে তেনেকুৱা কইয়ে কেতবৰ বোৰ্ড আছে কেতবৰ নাও আছে নাওতে পেডেল মাৰিলে পিনে কি হয় নাওখন আগুৱাই যায় সাইছে সাগে তোমালোকে টিভিত চাইছা নহলে ৰিয়েলতো চাব পাৰা ঠিক আছে গতকে পেডেলিং কৰিছিলে হিহঁতে হেখিনি ৰাইটাৰৰ আমাৰ শ্ৰেণীৰ ছবিখিনি চাই পিনে তেওঁৰ মনত পৰিছিল তেওঁৰ মাৰ কথা লৈ ঠিক আছে ইজ ওয়ান হোল্ডিং ওয়ান অফ মাই মাদাৰস হ্যান্ড ইজ ওয়ান প্ৰত্যেকজন ছোৱালী দুজন ছোৱালী গৈছিল তেওঁৰ মাৰ লগত দুজনী ছোৱালীয়ে তেওঁৰ মাকৰ হাত এনেকুৱাকৈ ধৰিছিলে ইজ ওয়ান প্ৰত্যেকজন ধৰিছিলে এটা হাতত ইজনে ধৰিছিল আনটো হাতত আনজনে ধৰিছিলে ইজ ওয়ান হোল্ডিং ওয়ান অফ মাই মাদাৰস হ্যান্ড মোৰ মাদাৰৰ হ্যান্ড ধৰিছিলে বা হাত ধৰিছিলে এন্ড শি দা বিগ গার্ল আৰু তাই সবাতকৈ ডাঙৰ আছিলে সাম 12 ইয়ার্স অর সো হয়তো বা 12 ইয়ার্স হ'ব 12 বছৰীয়া হ'ব এন্ড তেনেকুৱা ধৰণে হ'ব এন্ড সো তেনেকুৱা ধৰণে হ'ব ঠিক আছে all three stood still to smile through their hair all three তিনিওজনে থিয় দি আছিলে আৰু স্মাইল কৰি আছিলে সিহঁতৰ চুলিৰ মাজে মাজে তাৰ মানে চুলিবিলাক বতাহত সাগৰৰ পাৰত যিহেতু গৈছে বতাহত খুব সুন্দৰকৈ লহপহকৈ নাচি আছে চুলিবিলাক নাচি আছে আৰু সিহঁতে থিয় দিছে আৰু মুখত এটা কি আছে স্মাইল আছে ঠিক আছে at the uncle with the camera আৰু ক্যামেৰাৰ পিছফালে কোন আছে যি ফটোখন মাৰি আছে ক্যামেৰাৰ পিছফালে কোন আছিল আঙ্কেল আছিল এ সুইট ফেস খুব সুন্দৰ মৰম লগা ধুনিয়া এটা ফেস খুব সুন্দৰ মাই মাদাৰস দ্যাট ওয়াজ বিফোর আই ওয়াজ বর্ন মোৰ মাকৰ ফেস কে বহুত ধুনিয়া লাগি আছিল দ্যাট ওয়াজ বিফোর আই ওয়াজ বর্ন আৰু এইখিনি কথা যে মই কৈ আছো এয়া মোৰ জন্ম হোৱাৰ আগৰ ঘটনা তেতিয়া মোৰ মাকৰ বয়স জাস্ট 12 আছিল 12 বছৰ বয়স আছিল সাগে গতিকে মোৰ জন্ম হোৱাৰ বহুত আগৰ কথা এইখিনি কথা আমাৰ ৰাইটাৰে কৈ আছে শ্বেৰলিয়ে কৈ আছে ওকে এন্ড দা সি আৰু যে সাগৰ আছে
which appear to have senseless আৰু যে সাগৰ আছে বিশাল সাগৰ which appears যিয়ে appear আছিলে দেখা পোৱা গৈ আছিলে to have senseless তেওঁ একো পৰিৱৰ্তন হোৱাই নাই আগত যেনেকৈ আছিলে এতিয়াও তেনেকৈ আছে senseless was their terribly transit feet আৰু এই সাগৰৰ পানীবিলাক সিহঁতৰ যি ফিট আছে ভৰি আছে ভৰিবিলাকৰ কাষত আহি পিনে ধুই দি গৈছিলে বা পানীবিলাক ভৰিৰ কাষত আহি পিনে ধুই লৈ গৈছিলে সিহঁতৰ ঠেংখিনি ভৰিখিনি ধুই দি গৈছিলে আৰু এই ফিট যিখিনি আছে যিখিনি ভৰি আছে সেইখিনি ট্ৰানজিট হয় অৰ্থাৎ ক্ষণস্থায়ী হয় অলপ সময়ৰ কাৰণে হয় সিহঁতৰ ভৰিত যিটো ছাপ আছে ছাপটোও ক্ষণস্থায়ী হয় তেনেহলে স্থায়ী কোনখিনি স্থায়ী হল সাগৰ যি সাগৰ আছে সাগৰ হল স্থায়ী কথাখিনি বুজিছো যদি বুজি পাইছে বহুত ভাল কথা ঠিক আছে some 20-30 years later মোটামুটি 20-30 বছৰ পিছত she would looked at the snapshot আমাৰ poetessor mother সেই snapshot মানে পিকচাৰ আলটিমেটলি পিকচাৰখন চাই পিনে হাঁহিছিলে তেওঁ ভাল লাগিছিলে তেওঁ আৰু কৈছিলে সি বিটি এণ্ড ডলি কৈছে যে বিটি আৰু ডলি তুমি চোৱা she would say তেওঁ কৈছিলে তাই কৈছিলে and look how they dress us for the beach আৰু চোৱা and look আৰু চোৱা how they কেনেকৈ সিহঁতে দে মানে সিহঁতে দেৰ মিনিং একচুৱেলি কাক বুজাইছে দে মানে কোন দে মানে বিটি আৰু ডলি হতৰ আৰু আমাৰ ৰাইটাৰৰ মাৰ যি মা যি পেৰেন্টস সকলক বুজাই আছে সিহঁতে ড্ৰেছ কৰি দিছিলে সিহঁতে ড্ৰেছ ব্লেক আনি দিছিলে বিচত যোৱাৰ কাৰণে সিহঁতৰ হলিডে সেলিব্ৰেট কৰাৰ কাৰণে আমাৰ ৰাইটাৰৰ মাকে ৰাইটাৰক কৈছিলে এনেকৈ সোৱা কেনেকৈ সিহঁতে ড্ৰেছ কৰিছে বিচত যাবৰ কাৰণে বিচৰ যি বিচ মানে বুজি পোৱা না সাগৰৰ পাৰ একচুৱেলি ঠিক আছে বিচত যোৱাৰ কাৰণে কেনেকৈ ধৰণে ড্ৰেছ কৰিছে কেনেকৈ কৰি আমাক সজাই দিছে তুমি চোৱাচোন The sea holiday was her past. এই যে সাগৰৰ পাৰ কৰা যি সময় হলিডে খিনি সিহঁতে যে পাৰ কৰিছিলে মোটামুটি 20-30 বছৰ আগত আমাৰ ৰাইটাৰৰ মাহতে এইখিনি হল আমাৰ ৰাইটাৰৰ মাৰ পাষ্ট মাইন ইজ হার লাফটার আৰু মোৰ অতীত কি মাইন মানে মোৰ অতীত কি মাইন ইজ হার লাফটার আৰু মোৰ অতীত হল তেওঁৰ পাতাইৰ হাঁহিখিনি তেওঁৰ মাৰ হাঁহিখিনি তেওঁৰ অতীত হয় বা তেওঁৰ পাষ্ট হয় আৰু তেওঁ এইখিনি কি আছিল এইখিনি খুব ভাল পাইছিল both do ring with the labored ease of loss আৰু do you আমি ৰি বুলি কোৱাৰ লগে লগে তোমালোকে ক'ব পাৰা যে এটা কঠিন ভাবে চেঞ্জ হৈ যোৱা চেঞ্জৰ মাজৰে পাৰ হৈ যোৱা ক'ব পাৰা তোমালোকে ঠিক আছে with the labor মানে কষ্ট সহকাৰে is মানে সহজে of loss আৰু do you আমাৰ ৰাইটাৰৰ মাদাৰ যি বৰ্তমান সময়ত নাই তেওঁৰ যিখিনি অতীতখিনি আছে সি হলিডে সাগৰৰ পাৰত তেওঁ যিখিনি সময় কটাই আহিছিলে হলিডে সেলিব্ৰেট কৰি আহিছিলে এইখিনি লাহে লাহে পাহৰি গৈছিলে যিখিনি খুবেই পাহৰা খুবেই সহজ নহয় লাষ্টৰ সহজে তেওঁ এইখিনি বস্তু লছ হৈ যায় হেৰুৱাই যায় আৰু লগতে আমাৰ ৰাইটাৰে তেওঁৰ মাকৰ মুখত যিখিনি হাঁহি আছে এই হাঁহিখিনি দেখিলে ৰাইটাৰক বহুত ভাল লাগে এই ৰাইটাৰ জনিও আমাৰ পয়েট জনিও লাষ্টত শেষত তেওঁৰ মাক যিহেতু বৰ্তমান সময়ত নাই সেই কাৰণে তেওঁ কি কৰিব লগা হৈছিল তেওঁৰ মাকৰ হাঁহিখিনি তেওঁ লাহে লাহে পাহৰিব লগা হৈছিল সেই কাৰণে দুয়ো পাহৰিব লগা হৈছিল দুয়োটা লছ কৰিছে আমাৰ ৰাইটাৰৰ মাকে তেওঁৰ পাষ্ট যিখিনি হলিডে আছে সি হলিডে তেওঁ সেলিব্ৰেট কৰিছিল এইখিনি হেৰুৱাইছিল পাহৰিব লগা হৈছিল আৰু আমাৰ ৰাইটাৰ বা আমাৰ পয়েটেছে কি কৰিছিল তেওঁৰ মাকৰ মুখত যিখিনি হাঁহি আছে হাঁহিখিনি পাহৰি যাব লগা হৈছিল এইখিনি কথা কৈ আছে বুজি পাইছা আৰু নাও এতিয়া she has been dead nearly as many years আৰু এতিয়া তাইৰ মৃত্যুৰ কথা কৈ আছে তেওঁৰ মাক মৃত্যু হোৱাৰ ভালে কেই বছৰমান হৈ গল many years হৈ গল as that girl lived তেওঁ
সেই গালজনী সেই ছোৱালীজনী তেওঁৰ মাকৰ কথা কৈ আছে যেনেকৈ জীয়াই আছিলে এণ্ড অফ দিছ চাৰ্কামটেন্সেছ আৰু আজিৰ এই চাৰ্কামটেন্সক এই পৰিস্থিতিত দেয়াৰ ইজ নাথিং টু সে এট অল আজি আমি একো ক'ব নোৱাৰো একো কোৱাৰ ভাষা নাই দেয়াৰ ইজ নাথিং টু সে একো ক'বই নোৱাৰো আমি কি ক'ম আৰু এট অল ইটছ সাইলেন্সেছ চাৰিওপিনে কেৱল নীৰৱতা আৰু নীৰৱতা এইখিনি কথা কৈ আছে সাইলেন্সেছ মানে নীৰৱতা আৰু নীৰৱতা তেওঁৰ মাক লৈ তেওঁ মানে দুখ প্ৰকাশ কৰি আছে বুজিছেনে কথাখিনি মোৰ খুবেই শেষত গৈ পিনে কবিয়ে খুবেই মানে ভাবুক হৈ পৰে খুবেই তেওঁৰ দুখ লাগে ভাবুক হৈ পৰে প্ৰথমে তেওঁৰ মাৰ ফটো চাই পিনে তেওঁ বহুত ফূৰ্তিত আছিলে ফূৰ্তি পাইছিলে ভাল লাগিছিলে শেষত গৈ পিনে তেওঁৰ মাকৰ কথা মনত পৰি আছিলে আৰু তেওঁ কি হ'ল খুবেই ভাবুক হৈ পিনে তেওঁ কবিতাখিনি শেষ কৰে বুজিছানে যদি বুজিছা তেনেহ'লে অবভিয়াছলি কমেণ্ট কৰি দিবা যে ছাৰ বুজি পাইছোঁ বা বুজি পোৱা নাই যদি বুজি পোৱা নাই তথাপিও মোক জনাবা যদি বুজি পাইছা তথাপিও মোক জনাবা ঠিক আছে চ' আজিৰ ক্লাছটো মই এইখিনিতে ৰাখিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত